পদে কৈছে কোনো সময়ত বহু আহাৰ মিলয় কদাচিতো অল্পমাত্ৰ বস্তুৰ উদয় যেতিক্ষণে যে আশী হৈ উৎপন্ন নাহি আশকতি তাকে কৰন্ত ভোজন। কেতিয়াবা বহুত খাদ্য পায়, কেতিয়াবা একো নাপায়, কিন্তু ভৰতৰ এইবিলাকৰ প্ৰতি কোনো আসক্তি নাই। আৰু আমিও তেনেকুৱা হোৱাই উচিত। যিটো পোৱা তাতে হৈবা সন্তোষিত মন এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। আমাৰ আটাইতকৈ ডাঙৰ কথা হৈছে এটা, যিটো বস্তু আছে তাত আমি সন্তুষ্ট নহয়, যিটো নাই তাত আমি সুখটো আছে বুলি ভাবোঁ। প্ৰত্যেকৰ একেই ঘটনা। যিটো আছে তাত আমি সুখটো বিচাৰি নাপাওঁ, আৰু যিটো নাই তাত আমি সুখটো আছে বুলি ভাবি দিন ৰাত একাকাৰ কৰি আছোঁ সেইটো বস্তু পাবলৈ। অথচ হয় ধন গজ ধন বাজ ধন और रतन धन खान जब मिल जाए संतुष्ट धन सब धन धूल समान। আগৰ ৰজা মহাৰাজাসকলে হয় ধন ঘোঁৰা ৰাখিছিল। ঘোঁৰাত যোৱাটো তেওঁলোকৰ এটা বিৰাট সম্ভ্ৰান্তৰ এটা প্ৰতীক। হাতী ৰাখিছিল, হাতীত উঠি যায়। হয় ধন গজ ধন বাজ ধন, চৰাই এটা ঈগল পুহিছিল বিৰাট। আৰু ৰতন ধন খান, বিভিন্ন ৰত্নৰ মণিমুকুটাৰ খান আছিল তেওঁলোকৰ। কিন্তু যেতিয়া তেওঁলোকেও সন্তুষ্টিৰ ধনটো পাই যায়, তাৰপাছত বাকীবিলাক চব ধূলিৰ দৰে দেখে। এহাল খৰি কাটি আহি আছে দুইজন কৃষ্ণৰ পৰম ভকত। সংসাৰৰ বস্তুৰ প্ৰতি কোনো আসক্তি নাই। গিৰিয়েক আগে আগে পাছে পাছে ঘৈণীয়েক, মূৰত খৰিৰ বোজা। আৰু অলপ দূৰ অহাৰ পাছত গিৰিয়েকে সোণৰ চেইন এডাল বাটত পৰি থকা দেখিলে। গিৰিয়েকৰতো আসক্তি নাই চেইনডালৰ প্ৰতি, কিন্তু ভাবিছে মোৰ মানুহজনীয়ে যদি সোণৰ চেইনডাল দেখা পায় হয়তো আসক্তি হ'ব পাৰে, চেইনডালৰ প্ৰতি আসক্তি উপজিব পাৰে। সেইকাৰণে ধূলি দি পেলাই পুতা আৰম্ভ কৰিছে, পুতি দিছে। ঘৈণীয়েকে ক'লে যে পিছে পিছে আহি আছে দেখি ক'লে কি পুতিলা তুমি? নাই নাই একো নাই বোলা। নাই তুমি কিবা এটা লুকুৱাইছা, ইয়াত কি আছে? গিৰিয়েকে কৈছে তুমি জানিব নালাগে বোলা, একো নাই, এইটো একো বস্তু নাই। বোলে নাই মই দেখিছোঁ তুমি ভৰিয়ে কিবা লুকুৱাইছা। কি? আৰু আঁতৰাই দেখুৱালে চেইনডাল। ঘৈণীয়েকে গিৰিয়েকক কৈছে মাটিৰ বস্তু আকৌ মাটি দি ঢাকিছা কিয়? তাৰমানে ঘৈণীয়েকৰ দৃষ্টি আৰু ওপৰত। সোণৰ চেইনডাল এটুকুৰা মাটিৰ ঢেলাৰ দৰে, কোনো মূল্য নাই। এইকাৰণে কৈছে তুমি মাটিৰ বস্তুটো আকৌ মাটি দি ঢাকিবলগীয়া কিয় হৈছে? কিমান উত্তম দৃষ্টি তেওঁলোকৰ, কোনো ধৰণৰ আসক্তি নাই। যিটো পাইছে তাতে সন্তুষ্ট। আমাকো কৈছে যিটো পাইছা তাত সন্তুষ্ট হোৱা। আৰু যদি সন্তুষ্ট হ'ব পাৰে, আপুনি যিটো আনন্দ বিচাৰি আছে এই আনন্দটো পাবৰ কাৰণে এটা ডাঙৰ ষ্টেপ। আমি কিহৰ কাৰণে এয়া কৰিছোঁ? এই অনুষ্ঠানবিলাক যে কৰিছোঁ, শ্ৰৱণ কীৰ্তন কৰিছোঁ, কাম বন কৰিছোঁ, ঘৰ দুৱাৰ কৰিছোঁ, কিহৰ কাৰণে? কি লাগে আমাক? চাওক, পৃথিৱীত প্ৰায় 700 কোটিৰ ওপৰত বৰ্তমান মানুহ আছে। কাৰো লগত কাৰো মিল নাই, এজনৰ লগত আনজনৰ নিমিলে। এখন পথাৰত 1000টা গাই পোৱালি যদি আপুনি ৰাখি দি তাত যদি এজনী গাই এৰি দিয়ে, বাকীবিলাক পোৱালীয়ে গাখীৰ খাবলৈ আহিলে তাই লঠিয়াই দিব। নিজৰ পোৱালিটোক চিনি পাই যাব। 1000টা পোৱালিৰ মাজতো নিজৰ পোৱালিটোক চিনি পাব। কিয়? কাৰণ কাৰো লগত কাৰো মিল নাই। এজোপা গছত যদি 1000টা ফল আছে, আপোনালোকে 1000টা ফল পাৰি যদি টেষ্ট কৰায় দেখিব যে এটাৰ লগতো এটাৰ মিল নাই। কোনোবাটো ডাঙৰ, কোনোবাটো সৰু, কোনোবাটো মিঠা, কোনোবাটো টেঙা, কোনোবাটো বেলেগ ধৰণৰ। আল্টিমেটলি কাৰো লগত কাৰো মিল নাই। আৰু তাতকৈও ইণ্টাৰেষ্টিং কথা, আমাৰ এই বুঢ়া আঙুলিৰ যিটো চাপ আমি লগাওঁ, প্ৰায়বিলাক আজিকালি চবতে লগাব লাগে। ফিংগাৰ প্ৰিণ্টছ, RTI LTI যিটো দিয়ে, লেফ্ট থাম ইম্প্ৰেশ্যন, ৰাইট থাম ইম্প্ৰেশ্যন, এই জেগাকণ, এই ফিংগাৰ প্ৰিণ্টছকেইটাও কাৰো লগত কাৰো নিমিলে। ভগৱানৰ এনেকুৱা অতুলনীয় সৃষ্টি, এই অকণমান জেগাত থকা ৰেখাকেইডালো এটাৰ মানুহৰ লগত এটাৰ নিমিলে।
ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰ, এটা বস্তুৰ মিল আছে, আমাক সবকে আনন্দ লাগে। এটা বস্তুৰ মিল আছে, চাওক কিমান সুন্দৰ, ইমান বৈষম্যতা, কাৰো লগত কাৰো মিল নাই, কিন্তু এটা বস্তুৰ মিল আছে, আমি সকলোকে আনন্দ লাগে। এনেকুৱা কোনো নাই যি আনন্দ নিবিচাৰে, যিকোনো সম্প্ৰদায়ৰ নহওক কিয়, যেনেকুৱা লেভেলত নাথাকক কিয়, আনন্দ সবকে লাগে। আনন্দ প্ৰথম কথা লাগে কিয়, দ্বিতীয় কথা পাম কেনেকে, দুটা বস্তু বুজি লওক। আনন্দ কিয় লাগে? প্ৰত্যেকে নিজৰ মূললৈ যাব বিচাৰে, প্ৰত্যেক বস্তুৱে নিজৰ মূল বিচাৰি ফুৰে। ইয়াত বৰষুণ দিলে পানীখিনি নদী নলা নৰ্দমা হৈ ক'ত যাব? সাগৰলৈ, মূলটো সাগৰ। ইয়াত বন্তি জ্বলাই দিছে, এই বন্তি গছি আকাশৰ ফালে সূৰ্যৰ ফাললৈ যাব বিচাৰে, মূল তাত। আপোনাক 5 ষ্টাৰ ফেচিলিটি দি পেলাই যদি এটা হিল ষ্টেচনত ক'ৰবাত ৰাখি দিয়ে, কোনোবা এটা পাহাৰীয়া ষ্টেচনত, কোনোবা এখন ঠাইত 5 ষ্টাৰ ফেচিলিটি থকা হোটেল এখনত আপোনাক যদি ৰাখি দিয়ে, থকা মেলা চব ব্যৱস্থা, আপুনি এমাহ থাকিব, 2 মাহ থাকিব, 3 মাহ থাকিব, তাৰপিছত ক'ব যে নহয় উপায়, ঘৰৰ পৰা আহোঁ এপাক। কিয়? মূললৈ যাব বিচাৰে চব। চৰাই চিৰিকটি, জীৱ জন্তু, দিনত য'তেই নেযাওক কিয়, সন্ধিয়া নিজৰ নিজৰ ঘৰলৈ আহিব বিচাৰে। আমিও মূললৈ যাব বিচাৰোঁ। আমাৰ মূল কি? এই তত্ত্বটো বুজক। আমাৰ বুলি কোৱাৰ লগে লগে, মই বুলি কোৱাৰ লগে লগে ইয়াত দুটা বস্তু আছে। এটা হৈছে এই 24 তত্ত্বৰ দ্বাৰা গঠিত শৰীৰটো, যিটো জ্বৰ, আৰু এটা হৈছে ইয়াত সোমাই আছে ভিতৰত যিটো চেতন শক্তি, আত্মা। দুটা বস্তু। এজন মানুহৰ মৃত্যু হ'লে এই ইন্দ্ৰিয়বিলাক একেই থাকে। আপুনি ৰাতিপুৱা গম পায় যে আজি অমুক বাপ জনা গ'ল, আৰু আপুনি মানুহজনৰ ঘৰত গৈ দেখা পাইছে মানুহজনটো যোৱা নাই, চোতালত পেলাই থৈছে, বগা কাপোৰ এখন দি থৈছে, আৰু কিন্তু চবেই কৈ আছে বেচেৰাটো কালি সন্ধিয়া লগ পাইছিলোঁ, একেলগে কথা পাতি আছিলোঁ, আজি ৰাতিপুৱাই গ'লগে কৈ আছে, কিন্তু মানুহটো যোৱা নাই, চোতালত পেলাই থৈছে, ওপৰত বগা কাপোৰ দিছে, গ'ল কোন? এই মানুহটোকে গ'ল বুলি কথা পাতি আছে। এই বেচেৰাটো কালি ৰাতি সন্ধিয়া কথা পাতিছোঁ, একেলগে বহি চাহ খাইছোঁ, আজি পুৱাই গ'লগৈ, কিন্তু যোৱা নাই, মানুহটো আগত পৰি আছে। তাৰমানে যিবিলাক ইন্দ্ৰিয় আছে তাত, এইবিলাক ইন্দ্ৰিয় জ্বৰ হৈ গ'ল, কোনো কাম নাই। কিয়? তাত থকা আত্মাটো আঁতৰি গুচি গ'ল। সেইকাৰণে আমি দুটা বস্তু মিলি আমি হৈছোঁ, মই হৈছোঁ। এটা হৈছে শৰীৰ, এই যিটো দেহা আমি দেখা পাইছোঁ, পঞ্চভূতি শৰীৰ। ইয়াৰ ভিতৰত আৰু দুটা শৰীৰ আছে, এটা লিংগ দেহা বুলি কয়, এটা কাৰণ শৰীৰ বুলি কয়। আত্মা মৃত্যুৰ সময়ত এই দুটা শৰীৰ ধাৰণ কৰি যায়, লিংগ শৰীৰ আৰু কাৰণ শৰীৰ লগত যায়, পঞ্চভূতি স্থূল শৰীৰটো খালি পৰি থাকে। 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত। পঞ্চভূত, ক্ষিতি, জল, তেজ, বায়ু, আকাশ, 5 তন্মাত্ৰা, ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, 5টা কৰ্মেন্দ্ৰিয়, গুহ্য, লিংগ, পদ, বাণী, কৰ, আৰু অন্তঃকৰণৰ 4টা বস্তু, মন, বুদ্ধি, চিত আৰু অহংকাৰ। আৰু বহুতে মন, বুদ্ধি, অহংকাৰ আৰু মূল প্ৰকৃতি, এই 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত বুলি কয়। এই শৰীৰৰ 24 তত্ত্ব ক'ৰ পৰা আহিছে? 3টা গুণৰ পৰা। ভগৱান কৃষ্ণৰ মায়াৰ 3টা গুণ বিক্ষোভিত হৈ মহতত্ত্ব, তাৰ পৰা অহংকাৰ, তাৰ পৰা পঞ্চভূত, তাৰ পৰা তন্মাত্ৰা, তাৰ পৰা জ্ঞানেন্দ্ৰিয়, কৰ্মেন্দ্ৰিয়, মন, বুদ্ধি, অহংকাৰ, প্ৰকৃতি, এই 24 তত্ত্ব গুণৰ পৰা, 3টা গুণৰ পৰা আহিছে। এতিয়াহ'লে মন বুদ্ধিৰ মূলটো কি? মায়া। ইণ্টাৰেষ্টিংবিলাক চাই যাব, কথাবিলাক বহুত তত্ত্ব। মন বুদ্ধিৰ মূল হৈছে মায়া, আৰু আত্মাটো মামে বংশ জীৱলোকে জীৱভূত সনাতন। 15 অধ্যায় 7 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে, আত্মা মোৰ অংশ, ভগৱানৰ অংশ। অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত, অহম আদি চ মধ্যম চ ভূতানাম অন্ত এব চ। 10 অধ্যায় 20 নম্বৰ শ্লোক গীতা। মই আত্মা, তাৰমানে আত্মা হ'ল ভগৱানৰ অংশ। এতিয়া ইণ্টাৰেষ্টিং কথা, মনটোৰ মূল হৈছে মায়াৰ, আৰু আত্মাৰ মূল হৈছে ভগৱান।
এই দুইটা বস্তুৱে দুইটা ফাললৈ টানিব বিচাৰি আছে। এতিয়া আমাক আনন্দ কিয় লাগে বুঝক। মই বুলি ক'লে যদিও আমি শৰীৰটোক বুঝো, আচলতে শৰীৰটো মই নহয়। কেনেকৈ নহয় তাৰো প্ৰমাণ চাওক। এইখন কাৰ গামোচা? মোৰ গামোচা। তাৰ মানে মই গামোচাখন নহয়। মোৰ বস্তুবিলাক মই হ'ব নোৱাৰো। মই আৰু মোৰ মাজত ডিফাৰেন্স আছে। এইখন কাৰ চেলেং? মোৰ চেলেং। তাৰ মানে মই চেলেংখন নহয়। এইটো কাৰ হাত? মোৰ হাত। তাৰ মানে মই হাতটো নহয়, মোৰ হাত। মোৰ ঘৰ, মোৰ দুৱাৰ, মোৰ ল'ৰা, মোৰ পত্নী, মোৰ বিলাক কেতিয়াও মই হ'ব নোৱাৰো। তেনেকৈ এইটো কাৰ শৰীৰ? মোৰ শৰীৰ। মোৰ আজি দুদিনমানৰ পৰা গাটো ভাল লাগি থকা নাই। মোৰ গাটো, মোৰ শৰীৰটো আজি দুদিনমানৰ পৰা ভাল লাগি থকা নাই। মোৰ অমুকত যাবলৈ মন গৈছে। মোৰ শৰীৰ, মোৰ গা, মোৰ শৰীৰ। তাৰমানে শৰীৰটো মই নহয়, মই বেলেগ আৰু শৰীৰটো বেলেগ। মই কোন? মই হলো আত্মা। এতিয়া ইণ্টাৰেষ্টিং কথাটো চাওক, মায়া আৰু ভগৱান দুটা বস্তুৰ পৰা মিলি এই মই হৈছো। মায়াৰ পৰা 24 তত্ত্বৰ দেহা আৰু আত্মা হৈছে ভগৱানৰ অংশ। এতিয়া আমাক আনন্দ কিয় লাগে? মূললৈ যাব বিচাৰিছো। মূলটো ক'ত আছে আনন্দ? মায়া কি শুনক। চতুশ্লোকী ভাগৱত 2য় শ্লোক মায়াৰ বিষয়ে কৈছে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথাতম। 2:9-34 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। গুৰুজনাই অনুবাদ কৰিছে পানীৰ দৰে ভাষাত। মায়া মানে কি? অবস্তুক দেখাও বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, নথকাকেও যেনেকৈ চন্দ্ৰ দুটা দেখি। কেনেকে? যেতিয়া আপুনি পুখুৰীত বা পথাৰত এতিয়া পানী হৈছে, নিৰ্মল পানী যদি ক'ৰবাত থাকে, তাত যেতিয়া আকাশত জোন বাই থাকিলে দেখিব তলফালৰ পৰা ওলাই থকা নিচিনা লাগিছে। জোনটো আপুনি দেখা পাইছে ইয়াত, আচলতে নাই। নাথাকিও থকাৰ নিচিনা লাগিছে দুটা। থাকিও ৰাহুক যেন কেহু নেদেখয়, সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। ঠিক তেনেকৈ মায়াই ঈশ্বৰক আৰ কৰি আশাৰ বিষয়বিলাক দেখুৱায়। তাৰ মানে মায়াই অবস্তুক বস্তু কৰি দেখুৱাইছে। গতিকে মায়াটো আমাৰ কাম নাই। আনন্দ কিয় লাগে? কাৰণ মই আনন্দৰ অংশ। আনন্দ কোন? ভগৱান। ক'ত লিখা আছে? তৈত্তৰীয় উপনিষদত ৰসোবৈসহ, সেইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ লিখিছে উদ্যোগত মহাভাৰতৰ, কৃষি ভূবাচক শব্দ ন নিবৃত্তিবাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মহাপুৰুষ মাধৱদেৱে ভাঙনি কৰিছে ঘোষাত, কৃষ হেন শব্দ এইটো পৃথিৱী বাচক বইলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰ মানে ভগৱান হৈছে আনন্দ স্বৰূপ আৰু মই ভগৱানৰ অংশ। মই মূললৈ যাব বিচাৰো, মানে মোক আনন্দ লাগে। আত্মাক আনন্দ লাগে। আত্মাৰ মূল ভগৱান। আত্মাই সেইকাৰণে ভগৱানৰ ওচৰলৈ যাব বিচাৰিছে। কিন্তু মন বুদ্ধি ক'ৰ মূল? মায়াৰ। সেইকাৰণে মন বুদ্ধিয়ে মায়াৰ ফালে টানি আছে। সেইকাৰণে ধন টকা পইচা পুত্ৰ পৰিবাৰ স্বৰ্গ অমুক তমুক এইবিলাকত আমাৰ গৈছে। বহুতে স্বভাৱে লম্পত বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাৰ। কেৱল মনৰ শান্তিৰ কাৰণে স্বৰ্গ পাইব বুলি হাঁহ ছাগলী বলি দি আছে। কিয়? আনন্দ লাগে। আনন্দ আছে ক'ত? আনন্দ আছে ভগৱানত। কাৰণ ভগৱান সচ্চিদানন্দ, ভগৱান চিদানন্দ, ভগৱান সদানন্দ, ভগৱান নিত্যানন্দ, ভগৱান পৰমানন্দ, ভগৱান আনন্দ স্বৰূপ। পাম কেনেকে? আপুনি ডাক্তৰ তালৈ গৈছে, শাৰীৰিকভাৱে অসুস্থ, ডাক্তৰে আপোনাক গোটেই টেষ্ট কৰি পেলাই দেখুৱাই গম পালে যে আপোনাৰ অমুক অমুক বেমাৰ হৈছে। আপোনাক এখন প্ৰেছক্ৰিপশ্যন দিলে যে আপুনি মেডিচিনকেইটা লৈ যাব। আপুনি মেডিচিন বিচাৰি ক'ত যাব এতিয়া? হোটেলত, কাপোৰৰ দোকানত, মলত? ক'ত বিচাৰিব? নে ফাৰ্মাচীত? আপুনি ফাৰ্মাচীত গ'লে মেডিচিন পাব। য'ত আছে আপোনাক লাগে আনন্দ। আনন্দ ক'ত আছে? ভগৱানত। আপুনি বিচাৰিছো ক'ত? আপুনি মই মায়াত। জিন্দেগী ভৰ বিচাৰি থাকক।
এই জনম বাদ দিয়ক আৰু 10 জনম বিচাৰক নাপাব কেতিয়াও কিয় তাত নাই আপুনি হোটেলত মেডিচিন বিচাৰিলে ক'ৰ পৰা দিব ইহঁতে এখন স্কুলত দুটা বৰ বদমাছ ল'ৰা আছিল নাম ল'ৰাবিলাকে দিছিল জয় বিজয় ইহঁতে সদায় এটা ধান্দা কৰে কেনেকৈ ক্লাছ মিছ কৰিব পাৰোঁ এটাই খালি বুদ্ধি লগাই ইহঁতে সদায় কেনেকৈ ক্লাছবিলাক মিছ কৰিব পাৰে আৰু এদিন দুইটাই বুদ্ধি কৰিলে প্ৰিন্সিপালৰ ছাগলী আছিল 3টা মনে মনে সিহঁতে ছাগলীকেইটা এটা ৰুমৰ ভিতৰত বন্ধ কৰি দিলে বগা বগা ধুনীয়া ছাগলী 3টা আৰু কি কৰিলে ছাগলীকেইটা বন্ধ কৰি সিহঁতে ভাবিছে যে যদি ছাগলী বিচাৰি নাপায় তেতিয়াহ'লে প্ৰিন্সিপালে কাইলৈ ল'ৰা ছোৱালীবিলাকক ছাগলী বিচাৰিবলৈ লগাব অৰ্থাৎ আমি ক্লাছ কৰিব নালাগে কিমান বুদ্ধি হওক আৰু বগা বগা ছাগলী এইকাৰণে আটাইকেইটাত নাম্বাৰিং কৰিলে সিহঁতে প্ৰথম ছাগলীটোত মাৰ্কাৰ পেন দি লিখিলে 1 দ্বিতীয়টোত লিখিলে 2 আৰু 3 নম্বৰ ছাগলীটোত মাৰ্কাৰ পেনেৰে লিখিলে 4 বুলি লিখি দিলে 3টো নিলিখিলে 1 2 আৰু 4 লিখিলে প্লান কিমান বঢ়িয়া চাওক পিছদিনা প্ৰাৰ্থনাৰ পেৰিয়ডতে চকীদাৰে ক'লে এই ছাৰৰ ছাগলী নাই ভাই আজি যেতিয়ালৈকে তহঁতে ছাগলী বিচাৰি নাপাওঁ তেতিয়ালৈকে ক্লাছ বন্ধ ছাগলী বিচাৰ আৰু ইহঁতে মনে মনে গৈ ৰুমটো খুলি ছাগলীকেইটা উলিয়াই দিলে ল'ৰা ছোৱালীবিলাকে কোনোবাই কৈছে ছাৰ এটা পালোঁ 1 নম্বৰটো পাইছোঁ কোনোবাই কৈছে 2 নম্বৰটো পালোঁ কোনোবাই কৈছে 4 নম্বৰটো পালোঁ এটা ছাগলী মাত্ৰ পোৱা নাই কোনটো 3 নম্বৰটো পোৱা নাই আৰু স্কুল শেষ হোৱালৈকে বিচাৰি ফুৰিছে 3 নম্বৰৰ ছাগলীটো বিচাৰি আৰু সবে লৈ গৈ 3টা ছাগলী 1 2 আৰু 4 নম্বৰৰ ছাগলীটো লৈ গৈ হেডমাষ্টাৰৰ ওচৰত প্ৰিন্সিপালৰ ওচৰত চকীদাৰে ক'লে ছাৰ এই ল'ৰাখিনিয়ে বৰ কষ্ট কৰিছে বিচাৰিছে বিচৰাত কিন্তু আপোনাৰ এটা ছাগলী নাপালে আৰু এই 3টাহে পালোঁ বোলে মোৰ ছাগলীটো 3টাই হে 3টাই ইয়াত 3 নম্বৰটো যে নাই 1 2 4 লিখা আছে 3টো ক'ত এই যিটো বস্তু নাই এই বস্তুটো আমি বিচাৰি ফুৰিছোঁ ক'ত পাম নথকা বস্তু এটাৰ পাছত আমি দৌৰি আছোঁ যদি আপোনাক আনন্দ লাগে তেতিয়াহ'লে কেৱল এটা উপায় আছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ অৰ্জুনক কৈছে গীতাত হে অৰ্জুন সব বাদ দি তই মোৰ ওচৰত আহ এই মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায় এটাই দৈবহি আস গুণময়ী মম মায়া দূৰত্বয়া মাম এবায় প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোৰ মায়া অতি ভয়ানক ইয়াৰ পৰা পৰিত্ৰাণ পাব কোনেও নোৱাৰে যেতিয়ালৈকে মোৰ ওচৰত শৰণ নলয় সেইজনেহে মায়াৰ পৰা পৰিত্ৰাণ পাব যিজনে মোৰ ওচৰত শৰণ ল'লে কেৱল কৃষ্ণত শৰণ লৈ আপোনাৰ যদি মনৰ ভাৱবিলাক শুদ্ধ কৰে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী অততাম দৃঢ় নিশ্চয় ময় অর্পিত মন বুদ্ধির যো মদ ভক্তা সমে প্রিয় 12 অধ্যায় 13 আৰু 14 নম্বৰ শ্লোক গীতা অদ্বেষ্ট সৰ্বভূতানাম সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ যেনেকৈ এই জ্বৰ ভৰতৰ প্ৰতিও সেইজন দয়াবন্ত লোকসকলৰ মনত কোনো বিদ্বেষ ভাৱ নাই দ্বেষ ভাৱ নাই অদ্বেষ্ট সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ মৈত্ৰতাৰ ভাৱ কৰুণ ভাৱ নিৰ্মম নিৰহংকাৰ মই আৰু মোৰ নথকা মই আৰু মোৰ ফুটাই নথকা মমতা অহংকাৰ এইবিলাক শূন্য সুখ দুখ সকলোতে যিজন সমান আৰু যিজন সন্তুষ্ট হৈ থাকিব পাৰে যিটো পোৱা তাতে হইবা সন্তোষিত মন এইকাৰণে ইয়াত কৈছে কোনো সময়ত বহু আহাৰ মিলয় কদাচিতো অল্প মাত্ৰ বস্তুৰ উদয় কেতিয়াবাতো বহুত ভোজন পায় কেতিয়াবা অলপমান পায় যেতিক্ষণে যে আশী হৈ উৎপন্ন নাহি আশকতি তাকে কৰন্ত ভোজন যেতিয়া যি পায় তাকে ভোজন কৰে কোনো আসক্তি নাই যিটো পাইছে তাতে সাফিসিয়েন্ট ইন্দ্ৰিয়ৰ বৈশ্য যিটো জ্ঞানহীন জন তিক্ত মিষ্ট ভাল মন্দ তাৱত ভোজন বৰ ডাঙৰ কথা এটা কৈছে ইয়াত যিজন ইন্দ্ৰিয়ৰ বৈশ্য চাওক
ইন্দ্রিয়ানি পরাইন্যাহুর ইন্দ্রিয়াভ্য পরম মন মনসস্তু পর বুদ্ধে যে বুদ্ধে পরসস্তু স। তৃতীয় অধ্যায় 42 নম্বৰ শ্লোক গীতা। গীতাত কৈছে হে অৰ্জুন, শৰীৰতকে বলৱান হৈছে ইন্দ্ৰিয়সমূহ, ইন্দ্ৰিয়তকে বলৱান হৈছে মন, মনতকে বলৱান হৈছে বুদ্ধি, আৰু বুদ্ধিতকে বলৱান হৈছে আত্মা। এতিয়া আমি যদি ইন্দ্ৰিয়ৰ বশ্য হৈ থাকোঁ, মনৰ ওপৰত কণ্ট্ৰল নাই, মনৰ ওপৰত কণ্ট্ৰল নাথাকিলে মনটোৱে যেনি ইচ্ছা তেনি লৈ গৈছে ইন্দ্ৰিয়বিলাকক, ইন্দ্ৰিয়ৰ ওপৰত আমাৰ কণ্ট্ৰল ক'ৰ পৰা আহিব? সেইকাৰণে কৈছে যিবিলাক ইন্দ্ৰিয়ৰ অধীন, ইন্দ্ৰিয়ৰ কথাই খালি চিন্তা কৰি অমুক খাব লাগে তমুক খাব লাগে, এনেকুৱা ভোজন তেনেকুৱা ভোজন ইত্যাদি, ইয়াত কৈছে ইন্দ্ৰিয়ৰ বশ্য যিটো জ্ঞানহীনজন, যিজন জ্ঞানহীন, যিজন ইন্দ্ৰিয়ৰ বশ্য, তেওঁলোকৰ কাৰণেহে তিক্ত মিষ্ট ভাল মন্দ তাৱত ভোজন। এইটো ভাল, এইটো বেয়া, এইটো তিতা, এইটো মিঠা, এইবিলাক তেওঁলোকৰ কাৰণেহে, যোনে কেৱল ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে ভোজন কৰে। চাওক, এটা ইণ্টাৰেষ্টিং কথা বুজি লওক। আমি জীৱনত যিমান দুখ সুখ পাওঁ, কেৱল এটা বস্তুত যদি কণ্ট্ৰল কৰে, 11টা ইন্দ্ৰিয়ৰ কেৱল এটা ইন্দ্ৰিয়ত যদি কণ্ট্ৰল আপোনালোকে কৰিব পাৰে, 90% দুখ আপোনালোকৰ হ্ৰাস হ'ব। কি এইটো? জিভা। কেৱল যদি জিভাত সংযম কৰিব আমি পাৰিলোঁ, জিভাৰ কাম কি? দুটা মূল কাম। এটা হৈছে সোৱাদ লোৱা, সোৱাদ। 40-50 কিলোমিটাৰ মানুহ ড্ৰাইভ কৰি যায় ধাবাত খাবৰ কাৰণে, 2.5 ইঞ্চি জিভাখনৰ সোৱাদ দিবৰ কাৰণে। ইয়াত থাকিলেও সোৱাদ নাপায়, ভিতৰলৈ গ'লেও সোৱাদ নাপায়, কেৱল মুখৰ ভিতৰত পাগলি থকা সময়কণেই সোৱাদ পায়। তাকে কৰিবৰ কাৰণে 40 কিলোমিটাৰ 50 কিলোমিটাৰ হোটেলত খাবলৈ যায় ড্ৰাইভ। কিয়? জিভাৰ তৃপ্তিৰ কাৰণে। ভোজনৰ বিষয়ে আপোনালোকে চাব, সপ্তদশ অধ্যায়ত দিছে বৰ সুন্দৰভাৱে, 8, 9, 10 তিনিটা শ্লোক। কেনেকুৱা ভোজন সাত্বিক মানুহে ভাল পায়, কেনেকুৱা ভোজন ৰাজসিকবিলাকে ভাল পায়, কেনেকুৱা তামসিকে ভাল পায়। আয়ুষত্তম বলাৰোগ্য সুখ প্ৰীতি বিবৰ্ধনা ৰস্যা স্নিগ্ধা স্থিৰা হৃদা আহাৰ সাত্বিক প্ৰিয়া। সপ্তদশ অধ্যায় 8 নম্বৰ শ্লোক গীতা। তাত কৈছে যিটো ভোজন এনেকুৱা সাত্বিক মানুহে ভাল পোৱা ভোজনটোৱে আয়ুষ বৃদ্ধি কৰে, বল বৃদ্ধি কৰে, আৰোগ্য কৰি ৰাখে। ই অকণমান ৰসযুক্ত হয়, স্নিগ্ধ হয়। আয়ুষ। তেনেকুৱা ভোজন যিবিলাকে খায়, সাত্বিকবিলাকে তেনেকুৱা ভাল পায়। ৰাজসিকবিলাকে কটম্ল লৱণ উষ্ণ তীক্ষ্ণ ৰুক্ষ বিদাহীন আহাৰ ৰাজস্য ইষ্ট দুখ শোকময়া প্ৰদা। যিবিলাক ৰাজকীয়, ৰাজসিক যিবিলাক প্ৰাণী, তেওঁলোকে অতিপাত টেঙা, অতিপাত তিতা, অতিপাত জ্বলা, অতিপাত গৰম, কট অম্ল তীক্ষ্ণ ৰুক্ষ সুদা, একে শুকান জাতীয়, এইবিলাক ভাল পায় যিবিলাকে দুখ আৰু শোক দিয়ে। আৰু যিবিলাক তামসিক, ইয়াত য়ামম গত ৰসম পুতি পৰ্যুচিতম চ য়ত উচিষ্টম অপি চামেধ্যম ভোজনম তামস প্ৰিয়। বাহী খানা খাই ভাল পায়, জুঠা খানা খাই ভাল পায়, গোন্ধোৱা খানা খাই ভাল পায়। ইণ্টাৰেষ্টিং কথা, ভোজন ৰন্ধাৰ পিছত 45 মিনিটৰ ভিতৰত খালেহে তাৰ পৌষ্টিকতা থাকে বুলি চাইন্সে কয়। একেবাৰে যদি আৰু বেছি দেৰি কৰে, মাত্ৰ 3 ঘণ্টাৰ ভিতৰত ভোজন খাবলৈ দিছে বনোৱাৰ পৰা। হোটেলবিলাকত কেতিয়া বনাই থয়, কোনদিনা বনাই থয় কোনেও গম নাপায়। আপুনি মই গ'লে কেৱল মাত্ৰ গৰম কৰি পেলাই দি দিয়ে, বছ। সেইটোকে আমি জিভাৰ তৃপ্তিৰ কাৰণে খাওঁ, কিন্তু তাত পৌষ্টিকতা, সাত্বিকতা একো নাথাকে, একো নাথাকে তাত, কেৱল জিভাৰ তৃপ্তিৰ কাৰণে। সেইকাৰণে যিজনে জিভাক কণ্ট্ৰল কৰিব পাৰিলে ই শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিব। দ্বিতীয় হৈছে জিভাৰ কাম বাণী, কথা বতৰা। আমি সমাজত দুখ পাওঁ, ক'ত কেতিয়া কেনেকৈ কথা ক'ব লাগে এই টেকনিকটো নজনাৰ কাৰণে। পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল, কিন্তু কথা ক'ব পৰাটো এটা কলা, আৰ্ট। আপুনি তেনেকুৱা জেগাত কথা নক'ব য'ত আপোনাৰ কথাৰ মূল্য কোনেও নিদিয়ে। জোৰ জবজ কথা নক'ব।
কথা তেনেকুৱা জেগাত ক'ব য'ত আপোনাৰ কথাৰ মূল্য দিয়ে, শুনিব বিচাৰিছে, আপুনি তাত কথা কওক। আৰু লিমিটেড যিখিনি ক'বলগীয়া আছে আপুনি সেইখিনি কওক। জোৰ জবজ কথা কৈ নক'বলগীয়া জেগাত কথা কৈ পেলাই আমি সমাজত এনেই শত্ৰুতা বঢ়াই লওঁ। জিভা আৰু দাঁতৰ মাজত এবাৰ কাজিয়া লাগিছে। দাঁতে জিভাক কৈছে তই বৰ লৰফৰাই নাথাকিবি, তই বেছি লৰফৰাই নাথাকিবি, তোক এনেকুৱাকৈ কামোৰ মাৰি ধৰিম যে তেজেৰে লুতুৰি পুতুৰি কৰি দিম তোক। জিভাই কৈছে অকলে আছোঁ বুলি তই মোক ভয় খুৱাইছ, তই নাভাবিবি যে মই অকলে আছোঁ বুলি তোলৈ ভয় কৰিম। মই এনেকুৱা জেগাত এনেকুৱা কথা ক'ম যে তই এটাও নাথাকিবি। সত্য কথা, নক'বলগীয়া কথাত জেগাত যদি তেনেকুৱা কথা কৈ দিয়ে তেতিয়া এটামান দাঁত থাকিব নেকি? দুটা ল'ৰাৰ মাজত কাজিয়া লাগি আছে, এটাই কৈছে তোক একে ঘোচাত 64টা দাঁত ওফৰাই দিম। ওচৰত এটা ৰৈ আছিল, সি ভাবিছে আৰে এইটো কি কথা, মইতো 32লৈকে গম পাওঁ, ইটো 64টা বুলি ক'লে। এই আহি তাক সুধিছে, এই তই 64টা বুলি ক'লি যে? সি কৈছে মই জানোৱেই যে তই মাজত সোমাবি, গতিকে তোকো কাউণ্টত লৈ লৈছোঁ। আমি নলগা জেগাত লাগো বহুত। পৰাপক্ষত জিভাৰ ওপৰত কণ্ট্ৰল কৰিব লাগে, জিভা। আৰু ইণ্টাৰেষ্টিং কথা আৰু এটা শুনক, এখনেই জিভা, ই ফ্লেক্সিবল কাৰণে শেষ মুহূৰ্তলৈকে জিভা আমাৰ লগত থাকে। আৰু বিৰাট কঠিন হোৱাৰ কাৰণে, ৰিজিড হৈ থকাৰ কাৰণে দাঁত এটাও নাথাকে শেষ মুহূৰ্তলৈ প্ৰায়বিলাকৰ। জিভাখনৰ ওপৰত আমি বহুত চাবলগীয়া আছে, বহুত ইয়াক মঠিবলগীয়া আছে। ফ্লেক্সিবল, আপুনি কোনোবা ক'ৰবাত ভুল কৰিছে, যদি আপুনি ভুল কৰিছে ক্ষমা খুজিবলগীয়া আছে, ক্ষমা খোজক, ইগ' কৰি কি লাভ আছে? যদি আপুনি ক্ষমা খুজিব পাৰে ক্ষমা খোজক, কাৰোবাক যদি ক্ষমা কৰি দিবলগীয়া আছে ক্ষমা কৰি দিয়ক, খেলা চেছ কৰক, মনত দ্বেষ পুহি নাৰাখিব। এই যিটো পৰম আনন্দ পাবলৈ ইচ্ছা কৰিছে সেইটো কাৰণে এই কোৱালিটিবিলাক চব লাগিব। এতিয়া ইয়াত কৈছে ইন্দ্ৰিয়ৰ বৈশ্য যিটো জ্ঞানহীনজন, তিক্ত মিষ্ট ভাল মন্দ তাৱত ভোজন, আত্মলাভ পৰিপূৰ্ণ ব্ৰহ্মানন্দময় ভোজনত তাৰ ভাল মন্দ কি আছে? যিজনে পৰমানন্দ লাভ কৰিলে আত্মাতে, হৃদয়তে যিজন ঈশ্বৰ আছে, আপুনি ঈশ্বৰক বিচাৰি বাহিৰততো যাব নালাগে। যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে, সিটো মনেহে কৰিব লাগে সেৱ, কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী তুষ্ট সন্ত দেৱতাৰ দেৱ। পৰম আনন্দ আপোনাৰ হৃদয়ত আছে, আমি কিয় দেখা নাপাওঁ? মায়াৰ পৰ্দা এখনে আমাক আৱৰি ৰাখিছে। মায়াৰ পৰ্দাৰ পৰা পৰিত্ৰাণ তেতিয়া পাব যেতিয়া ভগৱানৰ চৰণত শৰণ ল'ব। দেৱহি আছ গুণময়ী মম মায়া দূৰত্বয়া মাম এৱ প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। তাত কৈছে হে অৰ্জুন, মায়াৰ পৰা তেতিয়াহে পৰিত্ৰাণ পাব পাৰিব যেতিয়া মোত শৰণ ল'ব, তাৰ বাহিৰে গতি নাই।